নমস্কাৰ নতুন প্ৰজন্ম নতুন ভাৱনা অসমৰ জনসাধাৰণৰ মাজত এতিয়া নতুন প্ৰজন্মৰ এখন নতুন মুখে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে হে নতুন মুখক লৈ যথেষ্ট গুণগুণনি উঠিছে তেওঁ কি কৰিছে কি কৰিব তেওঁক আমি আজি আমাৰ পৰিক্ৰমালৈ লৈ আহিছো দৰ্শকসকলৰ সৈতে চিনাকি কৰি দিবলৈ ওলাইছো আৰু চিনাকি কৰি দিয়া আৰম্ভণতে তেওঁক চিনাকি কৰি দিবলৈ লোৱাৰ আগতে এটো কথা ক'বলৈ বিচাৰিছো যে তেওঁ যিটো চিনাকিৰে তেওঁ চিনাকি দিবলৈ টান পায় তেওঁ কয় আই উইল মেক মাই ওন আইডেন্টিটি তথাপি আমি ক'বই লাগিব তেওঁ হৈছে অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ ওয়েলকাম টু মাই শো খুব আমি আজি পৰিক্ৰমাত আমাৰ দৰ্শকৰ সৈতে আপোনাক চিনাকি কৰি দিবলৈ ওলাইছো আৰু আমি জানিবলৈ বিচাৰিম আপোনাৰ কথা আপোনাৰ হৈখবৰ পৰা এতিয়ালৈকে আপোনাৰ কামকাজ গুটেইবোৰতে জনসাধাৰণে যথেষ্ট চকু ৰাখিছে অবজাৰ্ভ কৰিছে চাই আছে যে কি কৰিব গৈ আছে মই আৰম্ভ কৰো আপোনাৰ হৈখবৰ পৰা চাইল্ডহুড আপুনি যেতিয়া 11 বছৰ মান আপোনাৰ বয়স আছিল তেতিয়া সেন্ট্ৰেল মিনিষ্টাৰ আছিল কেন্দ্ৰীয় মন্ত্ৰী আছিল শ্ৰীযুত তৰুণ গগৈ কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ আছিল তাৰপিছত আপোনাৰ যেতিয়া 18-19 বছৰ হ'ল তেখেত মুখ্যমন্ত্ৰী হ'ল আৰু এতিয়া আজি কেইবছৰ মানৰ পৰা আমি দেখা পাইছো যে আপুনি বিভিন্ন গাঁৱত অসমৰ বিভিন্ন গাঁৱলৈ গৈছে কাৰবাৰ গুহালিলৈ গৈছে গৰু খিৰাইছে ইয়াৰ আগতেও আপুনি এটা বেসৰকাৰী সংগঠনৰ সৈতে গাঁৱে ভূঞে ঘূৰিছে তেওঁ প্ৰথম প্ৰশ্নটো হৈছে আপুনি কেটা ভাবে নেকি যে আপোনাৰ চাইল্ডহুডটো কিন্তু তেনেকুৱা নাছিলে এটা বন্ধনৰ মাজত থাকিবলগীয়া হৈছিল যে কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ তেতিয়া আপুনি এতিয়া ভাবে নেকি মিছ কৰে নেকি যে মই সেই পৰিবেশবোৰ মোৰ চাইল্ডহুডত মই পোৱা নাছিলো এনেকুৱা লাগে নেকি আপোনাৰ এইটো আপুনি খুব এটা ভাল প্ৰশ্ন সুধিলে আৰু এই যে মই যেতিয়া প্ৰভাত সোমালো প্ৰথমবাৰ সোমালো that was মোৰ কাৰণে এটা লাইফ চেঞ্জিং মোমেন্ট আছিল তাৰ আগত প্ৰভাৰ মোৰ যে এটা এনজিও হে এনজিও লগত মই হে যেতিয়া প্ৰভাত এনজিওত কাম কৰি আছিল তেতিয়া মই বেলেগ ধৰণৰ আমি গাঁৱত মই সোমাবলৈ এটা মানে এটা অপৰচুনিটি পালো তাৰ আগত আপুনি যেনেকৈ ক'লে মই হৰাই এটা দিল্লী ডাঙৰ হৈছিল এটা মানে ভাল পৰিবাৰ পৰা ভাল এটা স্কুলত গৈছিল আৰু মই ইঞ্জিনিয়াৰিং কৰাৰ পিছতো মই এটা ভাল বম্বেত এটা ভাল এটা কোম্পানীত কাম কৰি আছিল তাৰ হে কোম্পানীত কাম কৰাৰ সময়ত মই কিবা এটা লাগিলে কি মই কিবা এটা মিছিং হৈ আছে মানে মোৰ কামৰ মই সাকসেস পাই আছিলো কাৰণ মই এটা কিবা এটা I was missing something আৰু হে তেতিয়া অলপ মই ভাবিলো মই কি মিছ কৰি আছো কামত মই সব পালো মোৰ ভাল ডিগ্ৰী হ'ল মোৰ চাকৰি চলি আছে তেতিয়া মই ভালো মোৰ কাম যি কৰিছে তাৰ একো সোশ্যাল ইম্প্যাক্ট নাই মই যেতিয়া স্কুলত আছিল আমাৰ স্কুলত আমি সোশ্যাল ভ্যালুজ ওপৰত আমি খুব ফোকাস কৰিছিলো খুব আমি ডিসকাস কৰিছিলো কি আমাৰ জি কলম্বাস স্কুলত আছিল হে আমি খুব আমাৰ এটা ডিসকাশন হৈছিল কি এটা মৰাল ভ্যালুজ ওপৰত আমি জি কাম কৰো আমাৰ তাৰ এটা ভাল এটা প্ৰভাৱ হ'ব লাগে সোসাইটিৰ ওপৰত হেকনে যেতিয়া মই হে বম্বে কোম্পানী এয়াৰটেলত আছিল মোবাইল কোম্পানী হে কামটো এৰি মই প্ৰভা এটা এনজিও আছিল যত মানে বেলেগ ধৰণৰ মানে গ্ৰামীণ এনজিওৰ লগত গাঁৱৰ এনজিওৰ লগত কাম কৰে তেতিয়া মই যেতিয়া মই দেখিলো যি মই আনন্দ পালো যেতিয়া মই গাঁৱৰ এনজিওত ঘুমাই গাঁৱৰ মানে যেটা মানুহৰ লগত কথা সদা পাতি তাহাঁতৰ প্ৰবলেম বুজি আৰু মানে নিজৰ মই এটা কন্ট্ৰিবিউশন যেটা কিবা কৰিব পাৰিলো তেতিয়া যি এটা মানে স্যাটিসফ্যাকশন যি আহিলে হে স্যাটিসফ্যাকশনটো মই এতিয়া আৰু ডেসক্ৰাইব কৰিব নোৱাৰো তাৰমানে এনেকুৱা হল যে আপুনি প্ৰাইভেট সেক্টৰ যেটা কাম কৰি আছিল তেতিয়া আপুনি মানুহক মাৰ্কেটিংত আছিল আপুনি সো আপুনি মানুহক খৰচ কৰিবলৈ কৈ আছিল এক্স্যাক্টলি মোৰ কাম আছিল কি মোৰ যেটা সময়ত হে কাম আছিল কি আপুনি আৰু ৰিচাৰ্জ কৰক আৰু অলপ পইচা লওক এয়াৰটেলক এৰি আকৌ ভোডাফোন এণ্ড ৰিলায়েন্স বেলেগক না যাম হৈছে এই কামবিলাক মোৰ মানুহৰ কি লাভ হয় হেকনে যেতিয়া মই প্ৰভাত থ্ৰু মই যেতিয়া বেলেগ সৰু ঠাইত ঘুমাই পালো মই ৰাজস্থানৰ সৰু গাঁৱত গলো মধ্য প্ৰদেশৰ সৰু গাঁও গলো মোৰ যেতিয়া নিজৰ এক্সপোজাৰ হ'ল আৰু মই দেখিলো মোৰ নিজৰ কাম পৰা মানুহৰ ভাল লাগিছে মানুহৰ লাভ হৈছে তেতিয়া মানে যি স্যাটিসফ্যাকশন যি হ্যাপিনেস মই পালো তেতিয়া মই গম পালো তেতিয়া মই ডিসাইড কৰিলো কি মই যি কাম কৰো মই সদায় ৰুৰাল ডেভেলপমেন্ট ওপৰতে মই ফোকাস কৰিম আৰু that was মোৰ কাৰণে এটা লাইফ চেঞ্জিং মোমেন্ট আছিল এটা বেসিক্যালি আপোনাৰ ইন্টাৰেষ্ট এগ্ৰিকালচাৰ কমিউনিকেশন এন্ড youth agriculture youth communication ko pare but again so for the rural areas eta agriculture amar eta around sahara bahirote amar peri urban areas thake tato hoy amar city majoto agriculture hoy and rural development oporot moi that's mane etu more main focus tate moi dekho jat amar jeti amar jiman amar country man manhua agriculture লগত জড়িত তেটা rural development কৰিলে agriculture ওপৰত ফোকাস কৰিবই লাগিব আচ্ছা মই আকৌ আপোনাৰ হৈখবলে ঘুৰি যাবলৈ বিচাৰিছো যে আপুনি ইঞ্জিনিয়াৰিং ডিগ্ৰী ললে ইঞ্জিনিয়াৰিং টু কিয় মানে কিয় পছন্দ কৰিলে ইঞ্জিনিয়াৰিং টু হেতি আৰু
এইটো মই আজি নিজৰ এটা বন্ধুৰ লগতো কথা পাতি আছিলো আমাৰ মানে স্কুলত there were two choices এটা আসলে সায়েন্স নহলে কমার্স এটা সায়েন্সত সুকা লৰা যায় কমার্সত আৰু ধনী মানে বিজনেসম্যান লৰা যায় তেনেকা আমাৰ স্কুলত ট্ৰেন্ড আছিল তেতিয়া হে ট্ৰেন্ডটো আছিল হিউম্যানিটিজৰ মানে সাবজেক্ট নাছিল আৰু মই মানে মোৰ ইন্টাৰেষ্ট was in science so মই হেকনে মই যেটা স্কুলত আছিলো লাষ্ট 11 ক্লাস 12 তেতিয়া মই সায়েন্স টু স্ট্ৰীম টু ললো and science stream পিছত natural progression কি মই ইঞ্জিনিয়াৰিং কৰিম আৰু ইঞ্জিনিয়াৰিং কৰা সময়ত মোৰ মোবাইল টেকনলজি ওপৰত মোৰ ফোকাস হ'ল মোবাইল টেকনলজি কেনেকৈ কাম কৰে তাৰ মানে ফাণ্ডামেণ্টেলছ কি হয় সেইকাৰণে মই ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং কৰিলোঁ তাত মানে নিজৰ বেচেলৰ অফ টেকনলজি ডিগ্ৰী পালোঁ ইন্দ্ৰপ্ৰস্থ ইউনিভাৰ্চিটিৰ পৰা তাৰপিছত সেইকাৰণে মই ইঞ্জিনিয়াৰিং যেটা পাছ কৰিলোঁ মই ষ্ট্ৰেইট মাই নেক্সট জব ৱাজ Airtel because that was যেতিয়া মই স্কুলৰ পৰা ওলাইছিলো তেতিয়া মানে মোবাইল ফোনৰ বুমটো অলপ ষ্টাৰ্ট হৈছিলে আৰু মই যেতিয়া ক্লাছ 12ত আছিলো আই থিংক 1998 1999 সেই সময়ত মানে ডাঙৰ ফোন আছিলে but I was fascinated আৰু কেনেকৈ কাম কৰে কি সাৰ্কিট আছে কি প্ৰসেসিং হয় মানে ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং লৈ মানে অলমোস্ট মোবাইলে টানিলে আৰু মোবাইল তাৰ পিছত আপুনি এয়াৰটেল গল কিন্তু এয়াৰটেলৰ পৰা ৰিজাইন কৰি গুছি আহিলে তাৰ পিছত আপুনি পাব্লিক এডমিনিষ্ট্ৰেচন পঢ়িবৰ কাৰণে নিউয়ৰ্ক ইউনিভাৰ্চিটি লৈ গ'ল মানে প্ৰভাই 3 বছৰ তাত কাম কৰি দিল্লীত কাম কৰি মই নিজৰ মাষ্টাৰ্ছ কৰিবলৈ গলো পাব্লিক এডমিনিষ্ট্ৰেচনৰ ওপৰত মই ভাবিলো এটা ন্যাচাৰাল প্ৰসেস হয় যেতিয়া আমি এটা এনজিঅ'ত আমি কাম কৰো আমাৰ এনজিঅ' এটা কি হয় আমাৰ এনজিঅ' এটা যি স্কেল থাকে কামৰ যি জিঅ'গ্ৰাফি য'ত যিমান মানুহৰ লগত কাম কৰে এটা স্কেলটো অলপ লিমিটেড হয় আৰু আমি সদায় আমাৰ যি এনজিঅ'ৰ এটা এক্সাম্পল নহ'লে এটা মানে উদ্দেশ্য মানে অবজেক্টিভ থাকে কি আমি যি কাম কৰোঁ ভালকে কৰোঁ এণ্ড সেই কামটো আমাৰ সেই কাম কৰাৰ মডেলটো গভৰ্ণমেণ্টে ফ'ল' কৰক আমি এটা গভৰ্ণমেণ্টক এটা মডেল দেখাম কি কেনেকৈ rural development ওপৰত নহলে agriculture ওপৰত নহলে education ওপৰত আমি কেনেকৈ কাম কৰোঁ government should replicate that and scale it up so মই যেটা হে দেখিলো কি মানে NGO লগত government বিলাক কেনেকৈ কাম কৰে governmentor schemes or planning কেনেকৈ কৰে হে knowledge to লোৱাও মানে উচিত আৰু সেইকাৰণে এটা পাব্লিক এডমিনিষ্ট্ৰেশ্যন ডিগ্ৰী কৰিবলৈ মই চেষ্টা কৰিলো মই বাহিৰত যাব পাৰো আৰু সেইকাৰণে মানে মোৰ ফৰচুন হ'ল কি মানে নিউয়ৰ্ক ইউনিভাৰ্চিটিত মোৰ এডমিশন হৈ গ'ল আৰু তাত মানে 2 বছৰ মই পঢ়ি তাৰ মোৰ মেইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন মাষ্টাৰ্ছ ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন তাৰ 2 বছৰ পঢ়ি মোৰ মেইন ফোকাস আছিল কি এতিয়া আমাৰ ইমান ইমাৰ্জিং কান্ট্ৰিজ আছে আমাৰ ইণ্ডিয়া সাউথ আফ্ৰিকা ব্ৰাজিল which are very similar বহুত পপুলেশ্যন আছে আৰবান পুৱাৰ বহুত ডিভাইড আছে মেইন agricultural dependent আমাৰ পপুলেশ্যনৰ কেনেকৈ আমি we can সকলোকে আমি একেলগে আমি ডেভেলপ কৰিব পাৰো তেটা মই সবৰ মানে হেমতে এটা ষ্টাডি কৰি আছিলো কি আমাৰ ইণ্ডিয়া সিস্টেম বিলাক কেনেকুৱা ভিয়েটনামৰ কেনেকুৱা আমাৰ সাউথ আফ্ৰিকা কেনেকুৱা সো হে মানে হে এক্সপোজাৰ for me was very useful আচ্ছা ইঞ্জিনিয়াৰিং তাৰপিছত পাব্লিক এডমিনিষ্ট্ৰেশ্যন কিন্তু এতিয়া যেহেতু আপোনাৰ ব্যাকগ্ৰাউণ্ড টু ইঞ্জিনিয়াৰিং আমি ভাবো যে মানে ষ্টেটৰ পলিচি মেকিঙত বহুত কামত আহিব ইঞ্জিনিয়াৰিং ব্যাকগ্ৰাউণ্ডটো কিন্তু পলিচি মেকিঙৰ কাৰণে এটা আমি অনুমান কৰিব পাৰো যে আপুনি পলিটিক্সত ৰাজনীতিত আহিব লাগিব যিটোৱে আপোনাক মানে সহায় কৰিব আৰু বহুতে এতিয়া ক'বও খোজে যিটো মই কৈছো যে আপোনাক লৈ চৰ্চা হৈছে যে এতিয়া মানে ৱাৰ্ম আপ এক্সাৰসাইজ হৈ আছে নেকি পলিটিক্সৰ আপুনি কি কমেন্ট দিব এটো মই I think if somebody wants to enter into political life most important whole grassroots experience that is the main thing apni journalist or background para hobo pare apni eta teacher hobo pare apni engineering নহলে কোবা company pa hai but all of them sabor mane eta meaningful eta contribution ase নিশ্চয় মোৰ engineering background or eta contribution ase tak ki besi moi dekhu মোৰ যেটা পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ যে ডিগ্ৰী আছিলে হে পাব্লিক এডমিনিষ্ট্ৰেশ্যনত আমি গভৰ্ণমেণ্টছ বিলাক কেনেকৈ কাম কৰে তাহাঁতৰ বাজেটিং সিস্টেম কি হয় যেটা এডমিনিষ্ট্ৰেশ্যন লগত কাম কৰে কেনেকুৱা ধৰণৰ প্ৰবলেমছ আহে I think as a degree that public administration degree is more useful but for anybody from every background politics আমি হুমাব পাৰে আৰু মেইন বস্তু হৈছে মানে এটা grassroots experience মানুহৰ লগত যোৱা মিলি থাকা তাহাঁতৰ আইডিয়া কিটা লোৱা not always think of them কি আমি কিবা এটা দিম তাহাঁতৰ নিজৰ বহুত অনুভৱ আছে নিজৰ বহুত আইডিয়া আছে সেই আইডিয়া কিটা বুজা
and see কেনেকৈ এটা পাৰ্টনাৰশ্বিপ হ'ব পাৰে মই তেনেকুৱা ধৰণৰ মই বিচাৰোঁ এতিয়া আপুনি ইউথ ফৰাম অন ফৰেইন পলিচি আপোনালোকৰ যোনটো কাম কৰি আছে এতিয়া ইউথ ফৰাম অন ফৰেইন পলিচি আপোনালোকে ইকনমিক লিবাৰেলাইজেশ্যনৰ ওপৰত আপোনালোকৰ বিশ্বাস নহয় জানো অলপতে আৰু এটা আপুনি কাম কৰিলে যিটো সবে চৰ্চা কৰিছে নোবেল লৰেট প্ৰফেসৰ জোসেফ ষ্টিগলিটছক আপুনি আনিলে মেঘনাথ দেশাইক আনিলে তেওঁলোকে কথা পাতিলে মানে জোসেফ ষ্টিগলিটছ কিন্তু এই লিবাৰেলাইজেশ্যনটো তেওঁ বিশ্বাস নকৰে কিন্তু আপোনালোকে তেওঁক আপুনি স্পেশালি ইনভাইট কৰি আনিছে এটো মানুহে অলপমান বেলেগ দেখিছে যে তেওঁ এটা লিবাৰেলাইজেশ্যনৰ সাপোৰ্ট নকৰে কিন্তু তেওঁ আনিছে তেওঁ স্পিচ দিছে মানে কি কাৰণটো কি কাৰণটো একো নহয় আপুনি যেটা আপুনি হে ডিসকাশনটো হল গুৱাহাটীত ITA মাৰ্চ কোৱাত লৰ্ড মেঘনাথ দেশাই আৰু জোসেফ ষ্টিগলিটছ এটা দুটা নোটেড ইকনমিক এক্সপাৰ্টছ হয় আৰু তাহাঁতৰ দুটাৰ মাজতে এটা কিবা পইণ্টছত সিমিলাৰিটি থাকে আৰু কিবা পইণ্টছত দে ডিসএগ্ৰি so similarly আমি ভাবো লৰ্ড মেঘনাথ দেশাই পৰা আমি শিকিব পাৰো some opinions of his which are different আমি প্ৰফেসৰ জোসেফ ষ্টিগলিটছ পৰা শিকিব পাৰো আমাৰ মেইন মানে যি অবজেক্টিভ আছিল কি আমি আমাৰ অসমৰ যিমান যুৱক আছে আমি তাহাঁতক এটা এক্সপোজাৰ দিওঁ ই কেনেকৈ এটা দুটা মানে ইণ্টাৰনেশ্যনেলি ৱেল ৰিনাউণ্ড ইকনমিষ্ট তাহাঁতক আমি তাহাঁতক আমি অসমৰ যুৱকক এটা এক্সপোজাৰ দি আছিলোঁ কি কেনেকৈ ইণ্টাৰনেশ্যনেল লেভেলত এক্সপাৰ্টবিলাক কেনেকৈ ভাবে তাহাঁতৰ থট প্ৰচেছবিলাক মানে কেনেকৈ এতিয়া আপুনিতো লগ পাইছে মেঘনাথ দেশাই বা জোসেফ ষ্টিগলিটছ তেওঁলোকে আমাৰ যিটো মানে ইকনমিক চিষ্টেমটোৰ কি গণ্ডগোল বুলি ভাবে বা কেনেকুৱা অৱস্থাত আছে বুলি ভাবে অসমৰ See, মই এটা বস্তু I found common in Professor Joseph Stiglitz আৰু Lord Meghnad Desai মানে তেখেতে দুটাই মানে very optimistic আৰু সেইকাৰণে যেতিয়া ইয়াত আছিল তেতিয়া প্ৰব্লেম কি আছে সেই লেন্সৰ পৰা সেই ভিউ পইণ্ট পৰা তেহেঁতি বিচাৰ কৰা আলোচনা কৰা নাছিল they were always thinking positive আৰু কি কৰিব লাগে আৰু যেতিয়া আমি তেনেকৈ ধৰণৰ আমি ডিছকাশ্যন কৰিছিলোঁ তেতিয়া আমি everybody believed ki amar nature logot amak eta ami amar নিজৰ nature amar environment ok amak protect koribo lagibo ar environment ke amak pora bahut hikibo lagibo ta eco friendly amar development hobo lage so tourism eco friendly hobo lage kiba ta infrastructure project korile mane we should use our waterways more effectively aru amar eta gaor iman amar eta artisans আছে কাম কৰা মানুহ মানে ইমান ৰিচ এটা কালচাৰ আছে হিকিটা আমাক অলপ ইণ্টাৰনেশ্যনেল এক্সপোজাৰ দিব লাগিব ব্ৰেণ্ডিং ওপৰত কাম মানে বেছি আৰু ফোকাস কৰিব লাগিব আমাৰ অসমৰ মানে যি মুগাই হওক না এৰিয়ে হওক তাহাঁতক আৰু অলপ আমাৰ মাৰ্কেট লগত লিংকেজ কৰিব লাগিব এণ্ড বোথ অফ দেম ৰিয়েলি এনজয় the tourism or the advertisement olale they said that is a step in the right direction কি আমি কেনেকৈ আমি অসমত মানে এটা ভাল এটা টুৰিজমৰ এনেকৈ এডভাৰটাইজমেণ্ট বনাই এটা এড কেম্পেইন কৰি আমি বেলেগক আমি দেখাইছোঁ আৰুতো মই নিজেও অনুভৱ কৰিছোঁ যেতিয়া মই বাহিৰত যাওঁ সবাই মানে কয় কি আমি সেই যে এড কেম্পেইনটো কৰিলোঁ এটা ষ্টেপ ইন দ্য ৰাইট ডাইৰেকশ্যন এতিয়া মানুহে আৰু মানে মন কৰে কি তেখেতে সব অসম আহে সেইকাৰণে আমি ভাবে এনেকৈ আমি বহুত ধৰণৰ আমি ডিছকাশ্যন কৰোঁ মানে আশাবাদী বুলি ক'ব পাৰি ন আমি এইটো লৈ পেলাই আৰু কথা পাতিম দৰ্শকসকল আমি গৌৰৱ গগৈৰ সৈতে কথা পাতি আছোঁ আৰু আমাৰ বহুত কথা পাতিবলৈ বাকী আছে বিৰতিৰ সময় হৈছে আমি লৈ লৈছোঁ এটা বাণিজ্যিক বিৰতি আহি আছোঁ